মুখে কৰিলে কীৰ্তন নামৰ ভিতৰে আছে তপহুম দান কি কাৰণে ভৈলা তাৰা পবিত্ৰ প্ৰধান নহি পূৰ্ব জন্মে তপ আদি কৰিছয় হেতেকে ই জন্মে আখি ফৈলা ভাগ্যদয়। কৃষ্ণ পদে কৈছে তজু নাম শ্ৰৱণ কীৰ্তন যিটো কৰে নহিবা প্ৰশংসে কদাচিত মনে স্মৰে কুকুৰকো খাই যিটো মহাম্লেশগণ তথাপি তোমাৰ নামে কৰয় শোধন। যদি দেৱহূতিয়ে স্তুতি কৰি কপিলক কৈছে হে প্ৰভু যিজনে তোমাৰ নাম শ্ৰৱণ কৰে কীৰ্তন কৰে নহিবা আনে কৰোঁতে প্ৰশংসা কৰে বা মনত স্মৰে অৰ্থাৎ শ্ৰৱণ কীৰ্তন স্মৰণ আৰু অভিনন্দন বেলেগে কৰিলে প্ৰশংসা কৰে এইকেইটা কাম যদি কোনোবাই কৰে তেতিয়াহ'লে দেৱহূতিয়ে কৈছে যদি সি কুকুৰকো খাই যিটো মহাম্লেশগণ তথাপি তোমাৰ নামে কৰয় শোধন তথাপিও তোমাৰ নামে তাক শুদ্ধ কৰিব পৰা ক্ষমতা নামৰ আছে। কিন্তু নামত আমাৰ বিশ্বাস কিমান আমি যিটো নাম গাওঁ আৰু যিটো ভগৱানে ইয়াত নামৰ কথা কৈ আছে ডিফাৰেন্সটো কি? আমি দেখোন নাম গাই আছোঁ এতিয়া আমাৰ মনবিলাক পবিত্ৰ হোৱা নাই কাৰণটো কি? আমি ইন্দ্ৰিয়ৰ দ্বাৰাই কৰি আছোঁ ইয়াত ভাৱটো সংযুক্ত হ'ব পৰা নাই। ৪৫ মিনিটৰ নাম প্ৰসংগ কৰি উঠাৰ পাছত উঠিয়েই কোনোবাই চাধা খাব বিচাৰে কোনোবাই তামোল বিচাৰে কোনোবাই চাহ কোনোবাই কিবা ফিচিঙি হাঁহি খিকিন্দালি ৪৫ মিনিট প্ৰসংগ কৰাৰ পাছত ঈশ্বৰৰ নাম লোৱাৰ পাছত আপোনাৰ মন কেনেকুৱা হ'ব লাগে? ৪৫ মিনিট ভগৱানৰ লগত আপুনি আছে নামত একাকাৰ হৈ আছে নামাচাৰ্যই কীৰ্তন কৰিছে আপুনি শ্ৰৱণ কৰিছে আপুনি কীৰ্তন কৰিছে নামাচাৰ্যই শ্ৰৱণ কৰিছে শ্ৰৱণ কীৰ্তন ৪৫ এঘণ্টা একেলগে ঈশ্বৰৰ নাম ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপটো ধাৰণ কৰিব পাৰিছোনে নাই? সেই সময়ত আমি হাত চাপৰি বজাই আছোঁ চকু পিৰিক পাৰা কিফালে গৈছে কোনে কি কৰিছে তেনেকৈ কি হ'ব? সংসাৰতো যদি আপুনি কাৰোবাৰ কথা মনত পেলায় বৰ ইণ্টাৰেষ্টিং কথা সাংসাৰিক ক্ষেত্ৰতো যদি কোনোবা এজন ব্যক্তিৰ কথা মনলৈ আহে বস্তু বা ব্যক্তি আপোনাৰ ৰূপটো মনলৈ আহি যায়। মই যদি আপোনাক কওঁ আপোনালোকৰ মাতৃৰ ফটোখন বা মাতৃৰ ৰূপটো মনলৈ নানিব আপোনালোকৰ মাতৃ বুলি কোৱাৰ লগে লগে যোনে যোনে মাতৃক পাইছে দৰ্শন হৈছে মনত আছে চিধা ৰূপটো মনলৈ আহি যাব। মাতৃ বুলি কোৱাৰ লগে লগে মাতৃ ৰূপ আহিব। মই গৰু বুলি কোৱাৰ লগে লগে গৰুৰ ৰূপটো ব্ৰেইনে লয়। ৰাম কৃষ্ণ কোৱাৰ লগে লগে ভগৱানৰ ৰূপটো আহিছেনে নাই? সেইটোৱে ডাঙৰ কথা। ভগৱানে কৈছে যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজাম্যহম ৪ৰ্থ অধ্যায় ১১ নম্বৰ শ্লোকত কৈছে মোক যোনে যেনেকৈ ভজন কৰে মই তাক তেনেকৈ ভজন কৰোঁ। অনন্য চিন্তয়ন্ত মাম যে জনা পাৰি উপাসতে তেসাম নিত্যাভিযুক্তানাম যোগক্ষেম মহাম্যহম ৯ম অধ্যায় ২২ নম্বৰ শ্লোক গীতা। হে অৰ্জুন অনন্যভাৱে যি মোক চিন্তা কৰিলে অনন্য চিন্তয়ন্ত মাম আৰু সদায় যিজনে মোৰ ভক্তি কৰিলে তেওঁক মই দুটা বস্তু দিওঁ কি? যোগ আৰু ক্ষেম। যোগ মানে অভাৱ পূৰণ ইয়াত যোগৰ বহুত অৰ্থ আছে ইয়াক বুজাইছে অভাৱ পূৰণ কৰোঁ আৰু ক্ষেম মানে ৰক্ষণাবেক্ষণ দিওঁ থকা বস্তুখিনি ৰক্ষণাবেক্ষণৰ দায়িত্ব মোৰ। দুটা উপায় কেৱল অনন্যভাৱে চিন্তা কৰিব লাগিব অনন্যভাৱে না অন্য। কিন্তু আমাৰ মনটো খেলি মেলি হৈ থাকে আমি ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম যদিও কৰি আছোঁ মনটো ক'ৰবাত দি ফুৰিছোঁ। ভক্তি মাৰ্গৰ মূল বস্তু কিন্তু ভাৱ। আপুনি সংসাৰিক ক্ষেত্ৰত বিছনাত শুই শুই যদি ভাবি আছে
যে মই পথাৰত হাল বাইছোঁ, মই ধান লগাইছোঁ, এয়া মোৰ ধান একদম লহপহকৈ বাঢ়ি আহিছে, কাটিবৰ হ'ল, মই ধান কাটি আনিলোঁ, চোতালত মই মেজি লগাইছোঁ, ভাবি আছে আপুনি শুই শুই। আৰু যেতিয়া বিচনাৰ পৰা উঠি গৈ পেলাই চোতালত চাব, তেতিয়া ধানৰ মেজি দেখা পাবনে নাই? নাপায়। কাৰণ সাংসাৰিক কথাবিলাক ভাবি থাকিলে একোডাল লাভ নাই যেতিয়ালৈকে এক্সিকিউট নহয়। কিন্তু ভক্তি মাৰ্গ ইয়াৰ জাষ্ট বিপৰীত। আপুনি গুৰুগৃহত সোমাব পৰা নাই, নালাগে। আপোনাৰ শৰীৰ অসুস্থ, আপুনি সেৱা কৰিব পৰা নাই, নালাগে। আপুনি বিচনাতে শুই থাকক, বিচনাতে মানসিক স্নান কৰক, মনেৰে স্নান কৰক, মনেৰে আপুনি গুৰুগৃহত যাওক, মনেৰে চাকি বন্তি জ্বলাওক, মনেৰে ভগৱানৰ পাঠ কৰক, ভগৱানৰ নাম স্মৰণ কৰক, তাৰ ফল আপুনি পাব। মনটো দিয়ক, মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো, ময়েব মন অধৎস মই বুদ্ধি নিবেশয়। দ্বাদশ অধ্যায় 7 নম্বৰ শ্লোকত কৈছে, অৰ্জুন মোক মনটো দে, তোৰ বুদ্ধিটো মোক দি থকালি। আমি ইন্দ্ৰিয়ৰ দ্বাৰা ভক্তি কৰি আছোঁ, মুখেৰে গাইছোঁ, হাত চাপৰি বজাইছোঁ, মন ক'ত দুনিয়াত ঘূৰি ফুৰিছে তাৰ ঠিক নাই। শ্ৰোতা হৈ বহি আছোঁ, মন দেশ দুনিয়াত ঘূৰি ফুৰিছে তাৰ ঠিক নাই। আৰু যদি ভালকে আমি শ্ৰৱণ কৰোঁ, অলপমান শুনক, তাৰে লাভ আছে। এটা চোৰক কেইজনমান মানুহে খেদি আনি আছে। আপোনালোকে বাহিৰত ভাগৱত য'ত হয়, ভাৰতৰ প্ৰায় 50,000-ৰ পৰা 1 লাখ শ্ৰোতা বহিব পৰা পেণ্ডেল দিয়ে। 50,000-ৰ পৰা 1 লাখমান শ্ৰোতা একেলগে বহিব পৰা পেণ্ডেল। আৰু তাত ব্যাখ্যাকাৰসকলে 3 ঘণ্টা মাত্ৰ বক্তৃতা দিয়ে ভাগৱতৰ ওপৰত। এদিনত 3 ঘণ্টা, আৰু যদি 2টা শ্বিডিউল কৰে তেতিয়াহ'লে 3 ঘণ্টা 3 ঘণ্টা 6 ঘণ্টা। ৰাতিপুৱা 9টাত আৰম্ভ হ'লে 12টাত সামৰি দিব, তাৰপিছত খোৱা বোৱা কৰক, মাজত খোৱা বোৱা ছিষ্টেম নাই। আকৌ যদি বোলে নহয় আৰু শুনিব বিচাৰিছে, তেতিয়া আকৌ 3টাৰ পৰা 6টালৈকে 3 ঘণ্টা, 6টাৰ পিছত বেলেগ কিবা কিবি কৰক, ভাগৱতৰ কথা নাই। 3 ঘণ্টা 3 ঘণ্টা 2টা শ্বিডিউল মেক্সিমাম। আৰু কিমান মানুহ একেলগে 50,000-ৰ পৰা 1 লাখ বহিব পাৰে। এবাৰ এনেকৈ ভাগৱত চলি আছে, আৰু এটা চোৰক কেইজনমান মানুহে খেদি আনি আছে। চোৰটোৱে উপায় নাপায়, বাচিবৰ কাৰণে শ্ৰোতাৰ মাজত সোমাই গৈ বহি গ'ল। আৰু যেতিয়া চোৰটো শ্ৰোতা হৈছে, সি এক্টিং কৰিবলগীয়া হৈছে। গতিকে এক্টিং কৰোঁতে একান্তভাৱে সি ব্যাখ্যাকাৰে কি কৈছে শুনি আছে। সেই সময়ত ব্যাখ্যাকাৰে শ্যাম সুন্দৰৰ, ভগৱান কৃষ্ণৰ তেওঁৰ ৰূপ বৰ্ণনা, শৃংগাৰ বৰ্ণনা কৰি আছিল। আৰু ই শুনিছে চোৰটোৱে, ব্যাখ্যাকাৰে কৈছে শ্যাম সুন্দৰৰ শৰীৰটো অতি সুঠাম, বহল বক্ষস্থল, তেওঁৰ চুলিখিনি কেঁকুৰা কেঁকুৰি, শিৰত এটি সোণৰ কিৰীটি পৰিধান কৰে, য'ত ময়ূৰৰ পুচ্ছ লগোৱা থাকে।